গুড মৰ্ণিং। আজি যিহেতু বিশ্বকৰ্মা পূজা সেইকাৰণে ৰাতিপুৱা আহিলোঁ প্ৰসাদ খাবলৈ হস্পিটাললৈ। যিহেতু হস্পিটালৰ পূজা পাতিছে, প্ৰসাদ আৰু লুচি পুৰি খাই আমি ওলাই আহিলোঁ ওচৰতে থকা ৰাধাকৃষ্ণ মন্দিৰলৈ। কিন্তু পাহৰি থাকিলোঁ এই সময়ত মন্দিৰ বন্ধ থাকে বুলি, সেইবাবে আমি উভতি আহিলোঁ আৰু আহিলোঁ ডিটিপিলৈ। ৰ'দ বেছি যদিও বতাহ মাৰি থকাৰ কাৰণে ঠাইডোখৰ খুবেই বেছি ভাল লাগিলে। তাতে অলপ সময় বহিলোঁ আৰু এইফালে ভিডিঅ' বনাই আছে আৰু মই বহি আছোঁ। এয়া চব কিমান ধুনীয়াকৈ বৰশী টোপাই আছে আৰু আমি থকা ওচৰতে নাওখন পাৰ হৈ গৈছে। ফটো ভিডিঅ' কেইখনমান তুলি লৈ পেলাই আমি গ'লোঁ গোলা খাবলৈ। ইহঁতি গোলা খালে, মই খালোঁ আইচক্ৰীম। তাৰপাছত আমি উভতি আহিলোঁ হোষ্টেললৈ। উভতি অহাৰ ৰাস্তাতে বিশ্বকৰ্মা বাবাক দেখিলোঁ উটুৱাবলৈ লৈ গৈ আছে। আমি হোষ্টেললৈ গৈ আছোঁ। সময় হৈছে আবেলি 3টা বজাত। আমি ওলাই গ'লোঁ আকৌ টাউনলৈ, যিহেতু আমি জৱান ফিল্মখন চোৱা নাই। ইয়াত টিকেট কাটিলোঁ। তাৰপাছত আমি শ্ব'ৰুমৰ ভিতৰলৈ সোমাই গ'লোঁ। আমি অলপ সময় ৱেইট কৰাৰ পাছতে ফিল্মখন চালোঁ। সঁচাই খুব ধুনীয়া ফিল্ম। আপোনালোকে যদি চোৱা নাই চাবগৈ গৈ পেলাই। আজিলৈ ভিডিঅ'টো ইমানে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। টাটা, বাই বাই।